চাউণ্ড ফিন একাউণ্ট বুলি আৰু নতুন ভিডিঅ'লৈকে স্বাগতম। আজি আমি এনালাইচিছ কৰিম 10 ফেব্ৰুৱাৰীৰ কাৰণে বেংক নিফটি কেনেকৈ চলিব। ইয়াৰ আগতে ভিডিঅ' এটাত আমি অলৰেডি জনাইছিলোঁ যে মাৰ্কেটখন অলপমান ভলিটিলিটি হ'ব, RBI ডিচিশ্যনো আছে। চ' যোৱাকালি আমি এক্সপেক্টেশ্যন এটা এনেকুৱা ৰাখিছিলোঁ যে বেংক নিফটি বোধহয় ওপৰলৈকে যাব, কিন্তু ৰেট কাট আহিল 25 বেচিছ পইণ্টৰ। তাৰপিছত কি হ'ল, প্ৰফিট বুকিং আহিল। চ' এইটো আমি অলপমান ভুল হ'ল, কাৰণ মাৰ্কেটে অলৰেডি প্ৰাইচ কৰি থৈছিল। চ' এইটো কিন্তু এতিয়া নেক্সট হ'ল, মই ভিডিঅ'টো শনিবাৰে দিয়া এইকাৰণে মেইন কথা হ'ল, অলৰেডি দিল্লী ইলেকশ্যনৰ ৰিজাল্ট ওলাইছে, তাত ক্লিন চুইপ পাইছে আপোনাৰ BJPয়ে। চ' মাৰ্কেটৰ কাৰণে এটা পজিটিভ চাইন, কিন্তু সেই হিচাপে গ্ল'বেল মাৰ্কেটো চাব লগা আছে। গ্ল'বেল মাৰ্কেট কিন্তু নিগেটিভ আছে। চ' শ্লাইটলি আমি অলপমান ৰেঞ্জ বাউণ্ড টাইপ হ'ব যেন লাগি আছে মানডে, কাৰণ মানডে যিহেতু দুটা অপজিট ক্লু আহিছে। এটা হৈছে BJP উইন, ডেট ইজ গুড ফৰ ডমেষ্টিক, মানে শ্বেয়াৰ মাৰ্কেটৰ কাৰণে ভাল BJP জিকাটো। আৰু কিন্তু এইফালে অপজিট ছাইডে কি আছে, আপোনাৰ ট্ৰাম্পে কিছুমান টেৰিফ ঘোষণা কৰিছে কিছুমান কাউণ্ট্ৰিৰ এগেইনষ্টত। ঘোষণা কৰা নাই, কিন্তু তেওঁ ইণ্ডিকেশ্যন এটা দিছে যে হি উইল ইম্প'জ ছাম টেৰিফ অন ফিউ কাউণ্ট্ৰিজ হু হেভ ডেফিচিট ট্ৰেড বেলেঞ্চ, মানে তেওঁলোকৰ যিটো ট্ৰেড বেলেঞ্চত যিবোৰ ডেফিচিট, মানে তেওঁলোকৰ ইম্পৰ্ট য'ত বেছি কৰে আৰু এক্সপৰ্ট কম কৰে, তেনেকুৱা দেশৰ লগত তেওঁলোকে মানে অলপমান টেৰিফ বঢ়াব বুলি কৈছে। চ' এতিয়া নেক্সট হ'ল 16 তাৰিখে আমাৰ প্ৰাইম মিনিষ্টাৰ তেওঁলোকৰ ট্ৰাম্পক লগ ধৰিব। চ' মাৰ্কেটে সেইটো এটা ফ'কাছত আনিব। চ' কি হয়, মাৰ্কেটত বহুত নিউজ মানে এতিয়া ওলাব। চ' কিন্তু এটা কথা কওঁ, মই যিটো দুটা ভাল, মানে মই জেনেৰেলি যিটো গভমেণ্টৰ ফালত বেছি পলিটিকেল অপিনিয়ন নিদিওঁ, কিন্তু মই এটা কথা কওঁ, BJP যিমান যি পলিচি আছে সেইবোৰ সিমান এটা মানে ইকনমিক ফালৰ পৰা সিমান এটা ভাল নালাগে। ঠিক আছে, ফ্ৰী পিচ এইবোৰ দিয়া, বা দুটা বস্তু বহুত ভাল কাম কৰিছে। এটা হৈছে এই যিটো টেক্স ৰিলেক্সেশ্যন দিছে 12 লাখলৈকে, এইটো এজ এ ভেৰি গুড মুভ। এণ্ড দ্য ছেকেণ্ড পাৰ্ট ইজ, তেওঁলোকে যে RBI যিজন নতুনকৈ RBI গভৰ্ণৰক চিলেক্ট কৰিছে, তেওঁ বহুত মানে ছাপৰ্টিভ হয়। আৰু একচুৱেলি তেওঁ এটা বস্তু ভাল কি, তেওঁ পলিচিৰ অলৰেডি 25 বেচিছ পইণ্ট কাটি দিছে, সেইটো ঠিক আছে। নেক্সট হৈছে তেওঁ অলৰেডি জনাইছে যে আমাৰ যিটো গ্ৰ'থ ৰেট কমিছে আৰু পিছলৈকো গ্ৰ'থ মানে যিটো কম হ'ব পাৰে বুলি কৈছে। চ' এইটো যিটো মানে অলৰেডি তেওঁলোকে নিজে মানে আহি জনায়, RBI গভৰ্ণৰে যেনেকৈ মানে পলিচিত এইবোৰ কথা নজনায়, কিন্তু তেওঁ অ'পেনলি জনাইছে। চ' এইটো হৈছে গুড মানে ইনিচিয়েটিভ। জেনেৰেলি সদায় কি হয়, কেতিয়াও ইমান খুলি নকয়, মানে ইকনমি বেয়া বুলি নকয়, ইকনমি শ্ল' ডাউন বুলি তেওঁ কিন্তু অ'পেনলি কৈছে, ডেট ইজ গুড। এই প্ৰথমবাৰ মই দেখা পাইছোঁ যে তেনেকৈ কৈছে। চ' মাৰ্কেটে অলৰেডি যিটো শ্ল' গ্ৰ' সেইটো অলৰেডি ফেক্টৰ ইন কৰি দিছে। তেতিয়া কি হৈছে, মাৰ্কেটখন অলৰেডি এটা ডিপ ডাউন দিছিল, তাৰপিছত লাষ্টত আকৌ ৰিকভাৰী হৈছে। চ' এইটো মানে আচলমতে কি আছে, গোটেই মাৰ্কেটত অপশ্যন প্ৰিমিয়ামৰ যিটো প্ৰিমিয়াম খাব লগা আছিল সেইটো খাই দিলে। ঠিক আছে, এতিয়া নেক্সট হৈছে আমি BJP জিকিলে, গতিকে পজিটিভটো খুলিব লাগে, কিন্তু বেছি ওপৰতো যাব নোৱাৰে, কাৰণ 16 তাৰিখে আচল মানে মোদী ভাৰ্চেছ ট্ৰাম্প এইটো বস্তু আহিব। কাৰণ কেনেকৈ মোদীয়ে মানে নেগচিয়েট কৰিব পাৰে ট্ৰাম্পৰ লগত। চ' এক্সপৰ্ট ছেক্টৰত অলপমান পজিশ্যন কমিব। আৰু নিফটি ইণ্ডেক্স এতিয়া মোৰ লাগি আছে 23,500 to 200 এনেকুৱা ৰেঞ্জতে মাৰ্কেট থাকি যাব। আৰু যদি মানে ভাল নিউজ আহে, তেতিয়াহে 800 এবাৰ টাচ কৰিব পাৰে, যাব ওপৰ পিনে। কিন্তু কি হয়, এটলিষ্ট যিটো ট্ৰাম্প আৰু মোদীৰ যিটো মানে মিটিং আছে, আৰু লগতে আৰু এটা কথাত অলৰেডি ইলন মাস্কে জনাইছে যে মোদীক এবাৰ লগ ধৰিব। চ' মানে কিবা নহয় কিবা এটা আহিব ইলন মাস্কৰ ফালৰ পৰা। জেনেৰেলি কি হয়, এনেই যদি টেৰিফ হোৱাৰ কাৰণে যদি লাগিল হয় ডোনাল্ড ট্ৰাম্পে, তেনেহ'লে কি হ'ল হয়, ইলন মাস্ক মোদীক লগ ধৰিব নাহিলে হয়। কিন্তু যিহেতু মোদীক লগ ধৰিব আহিছে, মোৰ এনেকুৱা লাগি আছে যে টেৰিফ ইমান নলগাব যেন লাগে। বাট ট্ৰাম্প ইজ ট্ৰাম্প হয়, আমি তেওঁৰ কি কৰে অন স্পট ডিচিশ্যন লয়তো, আৰু এতিয়া ডিচিশ্যন লৈ পেলাই অহাকালি ডিচিশ্যনটো বদলাইও দিয়ে। চ' ভেৰি আনপ্ৰেডিক্টেবল মানুহ হয়।
চ' মানে এটলিষ্ট ক্লিয়াৰ চাইন নোপোৱালৈকে মাৰ্কেটখন ওপৰলৈকে নাযায় যিহেতু তেওঁ অলৰেডি এটা কথা জনাইছে বহুত কাউণ্ট্ৰি টেৰিফ লগাব চ' ইণ্ডিয়াটো থাকিবই সেইখন লিষ্টত কাৰণ ইণ্ডিয়াৰ লগত আমেৰিকাৰ বহুত মানে ট্ৰেড হয় যদিও মানুহে কয় বোলে ইণ্ডিয়া আৰু আমেৰিকাৰ ট্ৰেড মানে ট্ৰেড ৰিলেশ্যন সিমান এটা নাই কিন্তু একচুৱেলি আই টিৰ ক্ষেত্ৰত বহুত আছে আই টি ছেক্টৰ বহুত মানে ইম্পৰ্ট কৰে আমেৰিকাই ইণ্ডিয়াৰ পৰা যদিও এইবোৰ কিন্তু বাকী যিবোৰ কনজিউমেবলছ প্ৰডাক্ট হয় সেইবোৰ নকৰে বাই দ্য ৱে আৰু এটা কথা ইণ্ডিয়াত মানে ইম্পৰ্ট ডিউটি কিছুমান কমাই দিছে 30টা প্ৰডাক্টত ইম্পৰ্ট ডিউটি কমাই দিছে চ' ডেট ইজ অলছ' মানে এইটো কিয় কৰিছে বুজি পাব আপোনালোকে বেছি ইয়াতে নজনাওঁ বেছি জনালে কি হ'ব মোৰ ভিডিঅ' বোধহয় ব্লেকলিষ্টেড কৰি দিব পাৰে চ' এইখিনি বাকী চাওক মাৰ্কেটখন যিহেতু এতিয়া মুভমেণ্ট নিদিয়ে তেনেহ'লে কি হ'ব আমি এটা ৰেঞ্জ এটা আছে 800টো দূৰৰ কথা এতিয়া কিন্তু লোৱাৰ ৰেঞ্জ এইটো 200 ঠিক আছে এই যিটো 200 মান এইটো ৰেঞ্জত ৰৈ যাব আৰু এনেকুৱা টাইমত কি হয় মানুহে বহুতে নিজৰ পজিশ্যন খালীও কৰি দিয়ে কিছুমানে লগায়ো চ' এইটো ফ্ৰেছেই হ'ব আৰু মেইন কথাটো যে বেংক নিফটিত মোৰ এটাই বস্তু ভাল লাগিছে কি যিটো মানে অলৰেডি প্ৰফিট বুকিং হোৱাৰ পিছতো লাষ্টত 50,000 তেওঁলোকে ৰেচপেক্ট কৰিছে চ' ইটছ এ গুড নিউজ যদি মাৰ্কেট যদি কেইদিনমান যদি কনচলিডেটো কৰি দিয়ে ন তেনেহ'লে কি হ'ব নেক্সট যিটো ৰেলী আহিব চ' সেইটো বেংক নিফটিৰ পৰা আহিব বিকজ এজ এ ইণ্ডেক্স বেংক নিফটি ষ্ট্ৰং হৈ আছে ত' সেইটো এটা ভাল নিউজ বাকী কিছুমান শ্বেয়াৰ্ছ আছে এতিয়া শ্বেয়াৰ্ছৰ কথা নোকোৱা কাৰণ শ্বেয়াৰ্ছৰ নাম ল'লে চেবিৰ ফালৰ পৰা বহুত কিবা কিবি আহি যাব পাৰে ফ্ৰম মোবাইল ছেক্টৰ এইটো আপোনালোকে চাই থাকিব ডিফেন্সতো চাব লাগিব ডিফেন্সত বিকজ মোদী আৰু যিহেতু তেওঁলোকৰ মাজত এখন মিটিং বহিব চ' ডিফেন্স ছেক্টৰটো আহিবই ইভেন কাৰণ মোদীয়ে চাইনাৰ যিটো টপিক সেইটো আনিবই চ' ডিফেন্সত বোধহয় অলপমান আমেৰিকাৰ ফালৰ পৰা ছাপোৰ্ট আহিব পাৰে আমাৰ ইয়াতে কাৰণ তেওঁলোকৰ যিটো লকহেড মাৰ্টিন তেওঁলোকৰ লগতো কিবা কিবি চুক্তি আছিল আৰু ৰ'লছ ৰয়ছৰ লগতো কিবা কিবি চুক্তি কৰিব লগা আছিল চ' এই দুটা বস্তু মানে থাকিবই ডিফেন্সত চ' ডিফেন্স ছেক্টৰটো অলপমান চাব লগা আছে ইমানখিনিয়ে মই মাৰ্কেটত কি কয় এতিয়া কি হৈছে নিফটিত মই বেছি দিব নোৱাৰিম কাৰণ মাৰ্কেটে কি হ'ব কালি মানে ফাৰ্ষ্ট ৰিয়েকশ্যনটো কি আহে সেইটো চাব লাগিব কিন্তু এটা কথা যদি মাৰ্কেটে যদি পজিটিভ ৰিয়েকশ্যন দিয়ে তেনেহ'লে চেল অফ আহিব আৰু যদি আৰু এইটোত যদি নিগেটিভ ৰিয়েকশ্যন দিয়ে তেনেহ'লে এবাৰ আকৌ শ্বৰ্ট কাভাৰিং হ'ব চ' অপজিট হ'ব এইটো মাৰ্কেট যিটো খোলে সেইটোৰ অপজিট হ'ব মাৰ্কেট চ' এইটোৱে ইমানখিনিয়ে ভিডিঅ'টো আৰু আমাৰ লাহে লাহে কমিউনিটি এটা বিল্ড কৰিম বুলি ভাবিছোঁ আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব কেনেকৈ প্ৰচিড কৰিব লাগে আৰু এটা কথা আমাৰ অসমত বহুত স্কেম চলি আছে ট্ৰেডিঙক লৈ পেলাই বাৰে নতুন স্কেম ওলাই আছে চ' এটা কথা মই জনাওঁ আপোনালোকক এই মাৰ্কেটৰ নাম লৈ পেলাই বহুত বদনামী হ'ল অসম অলৰেডি চলি আছে দুটা বস্তু যদি একচুৱেলি শিকিব খোজে শ্বেয়াৰ মাৰ্কেট তেনেহ'লে যোনে মাৰ্কেটত টাইম দিছে তেওঁলোকে শিকাব পাৰে মানে যোনে ট্ৰেড কৰি থাকে তেওঁলোকে কেতিয়াও শিকাব নোৱাৰে শ্বেয়াৰ মাৰ্কেট কাৰণ শ্বেয়াৰ মাৰ্কেট কমপ্লিটলি বস্তুটোৱে বেলেগ এই শিকাব নোৱাৰে হয় বেছিক্সৰ কাৰণে কোৰ্চ কিবা এটা লৈ অহা সেইটো এটা বেলেগ কথা ডেট ইজ অলছ' মানে কি হয় এটা লিমিটেড কষ্ট ষ্ট্ৰাকচাৰত এটা দি দিলে এইবোৰ যেনেকৈ সেই 50,000 60,000 1 লাখ সেইখিনি দি পেলাই শিকাব কি কেণ্ডেল ষ্টিক কিবা কিবি হ'লে এইটো ছাপোৰ্ট ইমান চাওক মই এটা কথা কওঁ মই আগৰ পৰা এইটো কথা কৈ আছোঁ মাৰ্কেটৰ চাইকেল থাকে যেতিয়া মাৰ্কেটত লিকুইডিটি থাকে তেনেহ'লে চব আপোনাৰ চাৰ্জ হওক ইণ্ডিকেটৰ হওক চব কাম কৰিব ঠিক আছে যেতিয়া মাৰ্কেটৰ লিকুইডিটি নাই কোনো এটা মানে বস্তুৱে কাম নকৰে এইটো হৈছে আৰু মাৰ্কেট মই আপোনালোকক কাকো শিকাব নোৱাৰোঁ হয় মই এটা বেছিক এটা কিবা এটা কি কয় প্ৰি ৰেকৰ্ড এটা দিব পাৰিম কিন্তু এইটো নহয় যে মানে শ্বেয়াৰ মাৰ্কেট শিকাই দিব পাৰে শিকোৱা বস্তুৱে নহয় আৰু বহুতে খোজে ফোন নাম্বাৰটো লাগে চাওক মই কেতিয়াও এইটো শ্বেয়াৰ কৰিব নোৱাৰিম কাৰণ মোৰ নিজৰ পাৰ্চনেল লাইফ এটা থাকে আৰু মই ইউটিউবত আহিছোঁ জাষ্ট বিকজ মোৰ সেই ব্ৰ'কাৰেজৰ ইনকামৰ কাৰণে সেইটোৱে মই সেই কোৰ্চ বিকিবৰ কাৰণে অহা নাই কোৰ্চ বিকাটো হৈছে কমপ্লিটলি আপোনালোকে জানেই ৰিচেণ্টলি অস্মিতা নামটো ল'লে ভুল হ'ব মানে এজন আছে আৰু এইটো কোৰ্চ তেওঁলোকৰ ট্ৰেডিঙৰ ইনকাম হৈছে মাত্ৰ 12-13 লাখ
আৰু কোৰ্চ বিকি পেলাই তেওঁলোকে ধনী হৈছে 105 কোটি তেনেকুৱা। আৰু কিছুমান নাম আছে, এইটো নাম ওলায়, কি কয়, আপোনালোকে ইউটিউব খুলিলে এডভাৰটাইজমেণ্ট দিয়ে। মই নাম নকওঁ আৰু এইবোৰ চবেই জানে। এজনৰ পেটেল নাম শুনিলেই, ঠিক আছে। আৰু কেইজনমান আছে, কোনোবা চাট নে কি সেইজন, আৰু এজন আছে কোনোবা ভিউ বুলি আহে, মই পিছৰ শব্দটোহে কৈছোঁ, বুজি চাব আৰু এইবিলাক আপোনালোকে নিজে জানে কাৰ এডভাৰটাইজমেণ্ট কিমান আহে। যদি ইমানে ইনকাম, ইমানে যদি শ্বেয়াৰ মাৰ্কেটত যদি ইমানে তেওঁলোকে গেইন কৰিছে, তেনেহ'লে কোৰ্চ বিকিব লগা নাহিলেই হয়, ঠিক আছে। আৰু যোনে ট্ৰেডিং কৰে তেওঁলোকৰ টাইমে নাথাকে যে টিচিং বা শিকাবৰ কাৰণে, কাৰোৰে টাইম নাই। আৰু এটা কথা, মই চেনেলটো খুলিছোঁ বিকজ, ঠিক আছে, এটা মানে ইউটিউবত লাৰ্ণিঙৰ সেইকাৰণে, কিন্তু মই হৈছে এজন ৰেজিষ্টাৰ্ড, মানে মোৰ নিজৰ অথৰাইজ পাৰ্টনাৰশ্বিপ আছে ব্ৰ'কাৰৰ লগত। সেই ব্ৰ'কাৰৰ আণ্ডাৰত একাউণ্ট খুলিবৰ কাৰণে মই মানুহক কি কৰোঁ, এডুকেট কৰোঁ, ঠিক আছে। সেই এডুকেশ্যন দিলেহে আপোনালোকে কি হ'ব, মানে বস্তুটো জানিব, তেতিয়াহে আপুনি মোৰ আণ্ডাৰত একাউণ্ট খুলিব। আৰু সেইটো এটা মানে তাৰ এটা অলপমান পাৰ্চেণ্টেজ মই পাওঁ, সেইখিনি আমাৰ, ইয়াৰ ওপৰত কোনো সেই নাই। আৰু বাকী যোনে এইবোৰ বহুত গ্লেমাৰাছ দেখায় ট্ৰেডিং কৰি বুলি, মই সঁচা কথা কওঁ, ট্ৰেডিঙত আপোনালোকে ইমানখিনি যে কৰিব পাৰে কেতিয়াও নাহিব। আৰু এটা লক্ষ্য ৰাখিব লাগে, মই গাড়ী কিনিব লাগে সেইকাৰণে ট্ৰেডিং কৰি, তেনেকৈ কেতিয়াও ভুলতো নাহিব। যেতিয়া আপুনি এটা কিবা এটা মানে ব্ৰেইনত এটা বস্তু এটা এছপিৰেশ্যন হৈ পেলাই আহে ন, এছপিৰেটেড হৈ পেলাই আহে, তেতিয়া ট্ৰেডিঙৰ পৰা একো কমাব নোৱাৰে, যিখিনি আছে প্ৰিন্সিপল চব উৰি যাব, ঠিক আছে। সেইটোৱে ট্ৰেডিং যোনে প্ৰফেশ্যন বনাইছে ন, মই আপোনালোকক সঁচা কথা কওঁ, 90% লোক লছ হয়, 10%হে প্ৰফিটেবল হয়। কিন্তু ছ'চিয়েল মিডিয়াত এনেকৈ দেখায় যে যোনে ট্ৰেডিং কৰিছে সেইটো একদম মানে কৰ'ৰপতি টাইপ, সেইটো কেতিয়াও নহয়। কি কয়, শ্বেয়াৰ মাৰ্কেট এনেই বহুত টান, তাতে আৰু ইমান ইজি মানি নহয় এই শ্বেয়াৰ মাৰ্কেট, বহুতেই টান আছে। তাতকৈ বিজনেছ যদি নৰ্মেল বিজনেছো কৰে তেতিয়াও তাতো প্ৰফিটেবল হয়, কিন্তু শ্বেয়াৰ মাৰ্কেটত যদি ট্ৰেডিং কৰে তেনেহ'লে 100জনৰ কেৱল 10জনেহে প্ৰফিট হয়। আৰু আমাৰ নিজৰে, আমাৰ পজিশ্যনবোৰ ইমান, আমাৰ P&L চাব গ'লে আপোনালোকে ভাবিব বোলে ইমান কষ্ট কৰিবলৈ এইখিনিহে ৰিটাৰ্ণ আহে। একচুৱেল সঁচা কথা এইটোৱে, ট্ৰেডিঙত আপুনি বেছি ৰিটাৰ্ণ নাহে। আপোনালোকে এজন কলেজৰ হাই এডুকেটেড প্ৰফেচৰ হয়, তেওঁৰ যিমান চেলাৰী বছৰত, যিমানখিনি চেলাৰী হয়, আমাৰ সেই প্ৰফেচনেল ট্ৰেডাৰ এজনৰো P&L মোটামুটি তেনেকুৱাই হয়, ঠিক আছে। এইটো ইমানো ডাঙৰ সেই নহয় যে বহুত মানে এছপিৰেশ্যনেল এটা এমাউণ্ট পাই যাব বুলি, তেনেকুৱাও নহয়। জাষ্ট এটা আমি ঘৰ চলাবৰ কাৰণে হৈ যায় আৰু, মানে মিডিল ক্লাছ যিখন মানে দুনিয়াত যেনেকৈ ঘৰ চলে তেনেকৈ হয়, তাৰ ওপৰত নহয়। বাকী যিবোৰ দেখাইছে এই জাষ্ট মানে কি কয়, এটা এডভাৰটাইজমেণ্টৰ কাৰণে এটা গিমিক এটা বনাইছে, বাকী এই নহয়। আমাৰ ইয়াতো আছে কিছুমান ট্ৰেডাৰো আছে, নামী দামী ট্ৰেডাৰো আছে, তেওঁলোকে ফেক, কিছুমান বন্ধুও হয় মোৰ, নাম চাম নলওঁ, কিন্তু মানে মই যদি জনাওঁ তেনেহ'লে বহুত কণ্ট্ৰভাৰ্চিয়েল হৈ যাব। কিন্তু কাৰণ তেওঁলোক বহুত পিছত আহিছে আমাৰ গোটেই লাইফটো ট্ৰেডিঙত গ'ল, তেওঁলোকে জাষ্ট কৰোণাৰ পিছত আহিছে। তেওঁলোক মাৰ্কেট কি হয় এটা চাইকেলো বোধহয় দেখা পোৱা নাই। তথাপি কি হৈছে, মানে কিছুমানে প্ৰফিটেবল হয়, সেই প্ৰফিটখিনি গ্ল'ৰিফাই কৰি পেলাই তেওঁলোকে বহুত গ্ল'ৰিফাই কৰি পেলাই মানে ছ'চিয়েল মিডিয়াত বহুত মানে কি পপুলাৰ হৈ যায়। কিন্তু মোক কেতিয়াবা মোৰ বেয়া লাগে, কাৰণ হয় তেওঁলোকে যিখিনি টাইমত আহিছিল মাৰ্কেট, সেইখিনি টাইমত বহুতেই ভাল আছিল মাৰ্কেট, চ' সেইকাৰণে তেওঁলোকে বহুত এটা হাই প্ৰফিটেবল এমাউণ্ট এটা পাই গৈছিল। কিন্তু মাৰ্কেট তেনেকুৱা নহয়, মাৰ্কেট যেতিয়া লোৱা ষ্টাৰ্ট কৰিব, তেতিয়া মই এইটো কোৱা নাই যে তেওঁলোকৰ ভুল শুদ্ধ, তেওঁলোকৰ প্ৰব্লেমটো কি আছে, তেওঁলোকে পাই গৈছে, লাইক ভাল টাইমত আহিছে অলৰেডি, সেইখিনি টাইমতে ইট ৱাজ ইণ্ডিয়ান মাৰ্কেট ৱাৰ বুমিং, চ' সেইখিনি টাইমত আহিছিল। চ' তেওঁলোকে বোধহয় অলপমান টেকনিকেল যিটো এনালাইচিছ হয়, সেইখিনি টাইমত অলপমান কৰি পেলাই বহুত এটা ৰিস্ক এটা ডাঙৰ এটা লৈ পেলাই প্ৰফিট হৈ গৈছে। বাট ডেট ইজ লাইক ওৱান্স ইন এ ব্লু মুন বুলি কওঁ মই এইটো। চ' সেইটো পিৰিয়ড কেতিয়াও নাহে, ফাৰ্ষ্ট অফ অল সেই পিৰিয়ডটো কেতিয়াও নাহে, আহিব বহুত পিছত আহিব বোধহয়,
কাৰণ এটা চব বস্তুৰ এটা চাইকেল থাকে, এটা টাইমত আহিব, এইটো মই নকওঁ বুলি নাহে। বাট কি হৈছে তেওঁলোকে সেই ভাল টাইমখিনিত আহিলে আৰু তেওঁলোকে দেখা পালে যে বহুত হয়। চ' আৰু যেতিয়া আৰু বস্তুটো এনেকুৱা শ্বেয়াৰ মাৰ্কেটত যদি মানুহে প্ৰফিট গেইন কৰে ন, তেনেহ'লে নিজকে বহুত মানে লাইক দে আৰ ভেৰি এছপিৰেশ্যনেল, দে আৰ ভেৰি তেনেকুৱা দেখাব খোজে, লাইক ভেৰি মাছ নলেজেবল তেনেকুৱা দেখাব খোজে। চ' কি হয় সেই বস্তুটো মানে কি হৈ যায়, সেই বস্তু তেওঁলোকৰ লগত যিহেতু প্ৰফিটেবল হৈছে, চ' তেওঁলোকেও ভাবি লয় বোলে বোধহয় আমিও মানে চব মাৰ্কেট এনেকুৱাই। কিন্তু যেতিয়া তেওঁলোকে শিকোৱা ষ্টুডেণ্টবোৰ যেতিয়া মাৰ্কেটত আহে ন, বাই দ্য টাইম সেইখিনি টাইমত কি হয়, শ্বেয়াৰ মাৰ্কেটে অলৰেডি যিমানখিনি লিকুইডিটি আছিল নোহোৱা হৈ যায়। আৰু এটা বস্তু, যেতিয়া তেওঁলোকৰ যিবোৰ চব মাৰ্কেট কি হয়, মাৰ্কেটে যদি এটা ষ্ট্ৰেটেজি যদি কাম কৰি আছে, তেনেহ'লে সেইটো যদি এক্সপ'জ হৈ যায় ন, তেনেহ'লে খুব বেছি 2 মাহ চলিব, তাৰপিছত সেইটো ফেইল মাৰা ষ্টাৰ্ট হয়। বাকী হৈছে চাইক'লজি ইজ দ্য মেইন। তো কি হয় এইটো, চ' তেওঁলোকৰ যিবোৰ ষ্ট্ৰেটেজি আছিল কাম নোহোৱা হৈ গ'ল। মই নাম নকওঁ, কিন্তু আমাৰ অসমতে অপশ্যন বাইং লৈ পেলাই বহুতে মানে এটা বাবুল এটা বনি গৈছে। লাইক কি কয়, এজন চেলিব্ৰেটেড মানে ট্ৰেডাৰ, মই এইটো কোৱা নাই তেওঁ বনোৱা নাই, তেওঁ বনাইছে, বাট তেওঁ ভাল টাইমত শ্বেয়াৰ মাৰ্কেটখন বনাইছে। আৰু তেতিয়া কি হয়, BTST কৰিলেও মানে ভাল হৈ যায় প্ৰফিট, তেনেকুৱা মাৰ্কেটত আহিছে। কিন্তু এতিয়া অপশ্যন বাইং কৰি পেলাই আপুনি প্ৰফিট বনাব পাৰিব? কেতিয়াও নহয়, এতিয়াও নোৱাৰি। যোৱাকালি এটা মই মেছেজ পাইছিলোঁ যে কি অপশ্যন ট্ৰেডিং কৰি পেলাই ডেইলি প্ৰফিট কমাব পাৰে নে নহয়। এজনে ভাল এনচাৰ এটা দিছে, মোৰ ভিডিঅ' চাই পেলাই বোধহয় ৰিপ্লাই দিছে যে অপশ্যন ইজ নট এ ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট। এক্সাক্টলি, অপশ্যন ইজ নট এ ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট। অপশ্যন ট্ৰেডিং কৰা বস্তুৱে নহয়, যিহেতু আপুনি কেনেকৈ প্ৰফিট বনাব সেইটোত ট্ৰেডিং, কাৰণ তাৰ অপশ্যনত একচুৱেল ভেলু হৈছে 0, ৰাইট? অপশ্যনৰ আচল ভেলুটো হৈছে 0। চ' বাকীখিনি কি হয়, বাকীখিনি মোৰ মায়া হয়। সেই 100 টকাত অপশ্যনটো আপোনাৰ 500 টকালৈকে হৈ যাব পাৰে, আৰু সেইটো 0ও হৈ যাব পাৰে। চ' প্ৰবেবিলিটি কি হয়, প্ৰবেবিলিটি ইজ আমি এটা মানি চলিব লাগিব সেইটোত 0 হ'ব বুলি। এতিয়া কি হয়, কেতিয়াবা কিছুমান মুভমেণ্ট আহি যায়, তাৰ ফলত সেই 100 টকাৰ পৰা 500 টকা হৈ যায়। ঠিক আছে, সেইটো আমি কেনেকৈ গম পাম? আমি ক'বও নোৱাৰোঁ ন এইটো ইটছে কি, সেইটো আপুনি যদি লটাৰী এটা কিনে, তেনেহ'লে আপুনি সেইটো এনেই ভাবিয়ে ল'ব ন, এইটো কি কয়, পোৱা চান্সটোতো কমেই। কিমানে ভাবে, এছপিৰেশ্যন এনেকৈ বনাই দিয়ে। মাৰ্কেট যিহেতু সেই হয়, নিজকে বহুত জ্ঞানী বুলি ভাবি যায়। ঠিক আছে, জ্ঞানী এইকাৰণে ভাবে কাৰণ চাৰ্ট পেটাৰ্ণত আপোনাৰ দেখাই যায় যে ইয়াৰ পৰা বুলিছ হ'ব বুলি, কিন্তু একচুৱেলি বুলিছ নহয়, এইটো উল্টা হৈ যায়। চাৰ্টখন আপোনাক দেখাই আছে জাষ্ট বিকজ ইউ আৰ এণ্ট্ৰেপ টু দিয়াৰ দিছ থিং প্ৰে। আপোনাক ট্ৰেপ বনাবৰ কাৰণে চাৰ্টখন বনাইছে। চ' এবাৰ আপুনি সোমাই যোৱাৰ পিছত তাৰপিছত পজিশ্যন বনাই দি দিব। কাৰণ অপশ্যন আমাৰ ইণ্ডিয়াত অপশ্যন ট্ৰেডিংটো মানে ইটছ এ মানে হাইলি লুক্ৰেটিভ প্লাছ হাইলি মেনুপুলেটিভ। যোৱা সপ্তাহত চেনচেক্সত যি হ'ল, চেনচেক্স ওপৰত গৈ আছিল, পুটৰ প্ৰাইজো ওপৰত গৈ আছিল। চ' এনেকুৱা টাইপৰ মুভমেণ্ট আহিছে। চ' এইবোৰ মানে আপোনাৰ পজিশ্যন বনাবৰ কাৰণে তেওঁলোকে ট্ৰেপ বনায়, তাৰপিছত অপশ্যন চেঞ্জ কৰাই দিয়ে। চ' অপশ্যন যিটো বস্তু হয়, দ্য একচুৱেল ভেলু ইজ 0। আপুনি লটাৰী কিনিব গ'লে আপুনি এইটোৱে ভাবি যায় যে এইটোতো পইচাটো যাবই, হয়নে নহয়? যদি পাই যাওঁ 1% চান্স থাকে পোৱা, সেইটো ভাবি পেলাই অপশ্যনত ট্ৰেড কৰে, লটাৰী লয়। সেই একেই অপশ্যনতো সেইবোৰে। চ' বহুতে জ্ঞান দিলোঁ, বাকী বহুত বেছি জ্ঞান দিলে আৰু এইটো কি কয়, সেইটো মানে অলৰেডি এজন আছে নহয় জ্ঞান দিয়া আমাৰ ইণ্ডিয়াত, তেনেকুৱা মানুহ বুলি ভাবি ল'ব। মোৰ মেইন কাৰণ এইটোৱে, মই এইকাৰণে বুজালোঁ যে আমাৰ অসমত অলৰেডি বেক টু বেক বহুতে স্কেম ওলাই গৈ আছে, আৰু বিশেষকৈ অপশ্যনক লৈ পেলাই। চ' অপশ্যনত যিকেইজনে প্ৰফিট বনাইছে, তেওঁলোকে এটা ভাল মাৰ্কেটত অপশ্যনৰ সেইটো বনাইছিল। চ' সেইটো আপোনাৰ খুব বেছি 6 মাহমান চলিব, তাৰ ওপৰত নচলে। এতিয়া অপশ্যন এটা টাইম এনেকুৱা আছিল, অপশ্যন চেলাৰৰ দিন আছিল। যোৱা 2 বছৰ অপশ্যন বায়াৰৰ টাইম হ'ল। এটা টাইমততো 2023 এনেকুৱা বছৰ গৈছে, আপুনি এভৰিডে BTST যদি কৰে ন 10টা লট, আপুনি যদি সদায় যদি BTST কৰি যায় 10টা লটৰ, তেনেহ'লে আপুনি নেট 50 লাখ বনালে হয়। 252টা দিনত আপুনি 50 লাখ টকা বনালে হয়। চ' মানে এনেকুৱা আছিল, BTST কৰি গ'লেই মানে নেক্সট ডে গেপ আপ খুলি পেলাই ওপৰত লৈ যায় মাৰ্কেট। চ' তেনেকুৱা আছিল। চ' কিন্তু তেনেকুৱা পৰিস্থিতি সদায় নাথাকে। চ' আৰু অপশ্যন ট্ৰেড ইজ নট ফৰ ৰিটেইলাৰ্ছ, ইট ইজ অনলি ফৰ বিগ প্লেয়াৰ্ছ। সেইটোৱে। থেংক ইউ।